সামাজিক সাংস্কৃতিক আৰু আধ্যাত্মিক দিশত নীৰৱে কাম কৰি থকা এজন ব্যক্তি যিজনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তেখেত হৈছে যোৰহাটৰ বিপুল হাজৰিকা আৰু আমি তেখেতৰ ওচৰত আছোঁ। তেখেতৰ যি পৰিক্ৰমা, সৰুৰে পৰা যি আধ্যাত্মিকতাৰ বাণী লৈ তেখেতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পাবলৈ সক্ষম হৈছে, তেখেতৰ লগত উপস্থিত তেখেতৰ পৰা জানিম আচলতে তেখেতে UNOৰ মেম্বাৰশ্বিপ ল'বলৈ সক্ষম হৈছে আৰু সমগ্ৰ আচলতে পৰিক্ৰমাটো তেখেতে কেনেধৰণে আগবাঢ়িছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনাক দ্য নিউজ প্লাছৰ পৰা স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি গম পাইছোঁ যিহেতু আপুনি সামাজিক সাংস্কৃতিক আধ্যাত্মিক কেওটা দিশত নীৰৱে কাম কৰি আছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই যি কামৰ নমুনা দেখুৱাবলৈ সক্ষম হৈছে বা আপুনি সন্মান লাভ কৰিবলৈ সক্ষম হৈছে, কেনেধৰণে পৰিক্ৰমাখিনি আগবঢ়াই নিছে? তাৰমানে মই সৰুৰে পৰাই আধ্যাত্মিকৰ দিশত, সংস্কৃতিৰ দিশত মানে মনোনিৱেশ কৰিছিলোঁ আৰু মোৰ 4টা অৰ্গেনাইজেশ্যন আছে। 4টা অৰ্গেনাইজেশ্যন, এটা হ'ল হৰিদৰ্শন ইণ্টাৰনেশ্যনেল, এটা হ'ল অ'চেনছ এণ্ড স্কাই ইণ্টাৰনেশ্যনেল, এটা হ'ল গ্ৰীণ ইণ্ডিয়া এণ্ড ইণ্টাৰনেশ্যনেল আৰু এটা হ'ল ৱাইল্ড ইণ্ডিয়া ইণ্টাৰনেশ্যনেল। তো এই 4টা অৰ্গেনাইজেশ্যন, হৰিদৰ্শন আমি নামঘৰলৈ গ'লোঁ, মন্দিৰলৈ গ'লোঁ, তো তাৰ বাহিৰেও কিছুমান আনুষংগিক কাম থাকে, তাৰ পৰাহে আপুনি হৰিদৰ্শন পাব। তো আমাৰ হৰিদৰ্শন ইণ্টাৰনেশ্যনেল মূল 4টা বস্তুৰ ওপৰত আধাৰিত। এটা হ'ল মানৱ সেৱাৰ দ্বাৰা হৰিদৰ্শন, এটা হ'ল মানৱ প্ৰেমৰ দ্বাৰা হৰিদৰ্শন, এটা হ'ল মানৱ কল্যাণৰ দ্বাৰা হৰিদৰ্শন আৰু এটা হ'ল বিশ্বৰ জীৱকুলৰ সুৰক্ষাৰ দ্বাৰা হৰিদৰ্শন। এটা হ'ল অ'চেনছ এণ্ড স্কাই ইণ্টাৰনেশ্যনেল, এইটো হ'ল মহাসাগৰ আৰু আকাশ। দ্বিতীয়টো হ'ল গ্ৰীণ ইণ্ডিয়া এণ্ড ইণ্টাৰনেশ্যনেল। তৃতীয়টো হ'ল ৱাইল্ড ইণ্ডিয়া এণ্ড ইণ্টাৰনেশ্যনেল, এইটো মই আগতেও কৈ গৈছোঁ। এই 4টা বস্তুৰ ওপৰত যদি আপুনি সোধে কিহৰ ওপৰত আধাৰিত, আমাৰ ভগৱানে যেতিয়াই বিশ্বখন সৃষ্টি কৰিছিলে তেতিয়া 4 জীৱ সৃষ্টি কৰিছিলে: গজন, বুৰণ, উৰণ, ভ্ৰমণ। তো হৰিদৰ্শন ইণ্টাৰনেশ্যনেল আৰু ৱাইল্ড ইণ্ডিয়া হৈ গ'ল ভ্ৰমণ। তাৰপিছত অ'চেনছ এণ্ড স্কাই ইণ্টাৰনেশ্যনেল হৈ গ'ল উৰণ বুৰণ, মহাসাগৰ আৰু আকাশ। আৰু গ্ৰীণ ইণ্ডিয়া এণ্ড ইণ্টাৰনেশ্যনেল হৈ গ'ল আপোনাৰ গজন। উৰণ, বুৰণ, গজন, ভ্ৰমণ, এই 4টা দিশৰ ওপৰত এই 4টা অৰ্গেনাইজেশ্যন, 4 জীৱৰ ওপৰত। তো মোৰ ব্যক্তিগত ধাৰণা, গছ, তৰু, তৃণ, ফুল, ঘাঁহ, বন, এই ইত্যাদিবিলাক কি, আমি কি বুলি ভবা উচিত? আমি ভবা উচিত এই সকলোবোৰ অৰ্নামেণ্টছ অফ দি লৰ্ড, অৰ্নামেণ্টছ অফ দি আৰ্থ, ভগৱানৰ আভূষণ। আমি এজোপা গছ কটা মানে ভগৱানৰ আভূষণটোকে আঘাত কৰা। তো গছ কাটিবলৈ মই এইটো কোৱা নাই, কাৰণ আগৰ দিনত গেছ নাছিলে, গছ কাটি পেলাই ভাত বনাইছিলে, ঘৰৰ সা সৰঞ্জাম বনাইছিলে, কিন্তু তাৰ অৰ্থ এইটো নহয় গছ গছনি ধ্বংসযজ্ঞ চলাই যাব। তো এজোপা গছ কাটিবলৈ হ'লে 10জোপা গছ ৰুব লাগে, এইটোৱে হ'ল নীতি আছিল, নিয়ম হয়। আৰু গছ যেতিয়া পুৰণা হৈ যায়, বুঢ়া হৈ যায়, মৰি যায়, সেইজোপা গছ কাটিব পাৰে। তো সেইটো কাৰণে মোৰ ধাৰণা যে গ্ৰীণ ইণ্ডিয়া ইণ্টাৰনেশ্যনেলে এতিয়া গোটেই বিশ্বত মানে সমাদৰ লাভ কৰিছে। যদি আমি টেকনিকেল চাইডেও যদি চাওঁ, আমি যদি 1 লাখ গছ এবছৰত যদি ৰুই যাব পাৰোঁ গোটেই বিশ্বত, তেতিয়াহ'লে 0.1% হ'লেও অক্সিজেন প্ৰডিউচ কৰিব। আৰু গ্ৰীণ ইণ্ডিয়া এণ্ড ইণ্টাৰনেশ্যনেলে এইটো অকণমান হ'লেও অক্সিজেনৰ ক্ষেত্ৰত অৰিহণা যোগাব, অকণমান। এতিয়া যিহেতু আপুনি ভাৰতৰ বাহিৰতো যিটো ইণ্টাৰনেশ্যনেল হৈছে, ভাৰতৰ বাহিৰতো এই ক্ষেত্ৰত কাম কৰি আছে, ক'ত কৰিছে? বহুত জেগা, আমেৰিকা, ৰাছিয়া, UK, স্পেইন, জাৰ্মান, জাপান, ছুইজাৰলেণ্ড, এনেকৈ প্ৰায় 61 কাণ্ট্ৰি এই গ্ৰীণ ইণ্ডিয়াৰ লগত ৰিচেণ্টলি ইনভলভমেণ্ট হৈছে। প্ৰতিষ্ঠা 25টা বছৰৰ আগতেই এই অৰ্গেনাইজেশ্যনকেইটা প্ৰতিষ্ঠা হৈছিলে। আৰু মই সীমিত মোৰ পুঁজিৰে যি মই ইনকম কৰোঁ, তাৰেই মানে সিংহভাগ মই এই অৰ্গেনাইজেশ্যনত খৰচ কৰি দিওঁ। কাৰণ সেইটো কাৰণে 25টা বছৰ ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ
মানে খুব বেছি হোৱা নাছিলে। তো যিমান পাৰোঁ আমাৰ অল অভাৰ ইণ্ডিয়াত মই কৰি আছিলোঁ এইখিনি। এতিয়া যেতিয়া মই UN আৰু ইউ এনৰ যেতিয়া মই মেম্বাৰশ্বিপ পাই গ'লোঁ, তেতিয়া মই পৃথিৱীৰ আগবাঢ়ি গুচি গ'লোঁ। তো মোৰ ধাৰণা, মোৰ ব্যক্তিগত যিটো মোৰ মন্তব্য, তো বহুত বিশ্ব যুদ্ধ কৰিবৰ কাৰণে যুদ্ধ কৰি বিশ্ব জয় কৰিবৰ কাৰণে বহুবাৰ যুদ্ধ হৈছে, বহু বছৰৰ আগৰ পৰা। ৰজা মহাৰাজা, বিশ্বৰ প্ৰথম যুদ্ধ, বিশ্বৰ দ্বিতীয় যুদ্ধ, এইবিলাক বহুত হৈ গৈছে এই বিশ্বখনত। কিন্তু হাতত কি লৈ গৈছিলে বিশ্ব জয় কৰিবৰ কাৰণে? হাতত লৈ গৈছিলে অস্ত্ৰ। মই বিশ্ব জয়ৰ কাৰণে ওলাই গ'লোঁ, হাতত লৈ গ'লোঁ শাস্ত্ৰ। UN-ৰ যিহেতু আপুনি মেম্বাৰশ্বিপ পাইছে, UN-ৰ মেম্বাৰশ্বিপ পাইছে, আপোনাৰ এক্টিভিটিখিনি কি হ'ব এতিয়া? এক্টিভিটি মোৰ বেচিকেলি তেওঁলোকৰ যিটো গাইডলাইন থাকে, যে তেওঁলোকে এতিয়া ৰিচেণ্টলি 2, 3, 4 এখন মিটিং আহ্বান কৰিলে, কনফাৰেঞ্চ। এইটো নাই কৰিলে 2, 3, 4 জুনত। এইটো হোটেল হিলটন, ৱাশ্বিংটন DC, আমেৰিকা। তো ইয়ালৈও মানে গোটেই দেশৰ মুৰব্বীবিলাকক নিমন্ত্ৰণ হৈছে, যেনে প্ৰেছিডেণ্ট, PM, আৰু ৰেগুলাৰ মেম্বাৰো, সীমিত ৰেগুলাৰ মেম্বাৰ তালৈ নিমন্ত্ৰণ হৈছিলে। তাৰ ভিতৰত মোৰো নিমন্ত্ৰণ আহিছিলে। কিন্তু যে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'টো 5 জুনত আহি আছে, সেইটো কাৰণে যিটো মোৰ মানে বৃহৎ এইটোৰ ওপৰত অৰ্গেনাইজ হৈ আছে, সেইকাৰণে মই তেওঁলোকক মেইল কৰি যে এই দিনটোৰ কাৰণে মই যাব নোৱাৰোঁ বুলি ক'লোঁ। ছেকেণ্ড মিটিং কনফাৰেঞ্চবিলাকত মই এটেণ্ড থাকিম বুলি তেওঁলোকক জনাই দিলোঁ। পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত আপুনি গ্ৰীণ এণ্ড গ্ৰীণ যিটো অৰ্গেনাইজেশ্যন, গ্ৰীণ এণ্ড হয়, যিটো চলাই আছে, তাৰ পৰা আপুনি সামাজিকো বহুতকেইটা সংগঠনৰ দায়িত্বত আছে। কি কি দায়িত্বত আছে? বহুত দায়িত্বত আছোঁ। মই হিউমেন ৰাইটছ ইণ্টাৰনেশ্যনেলৰ মই নেশ্যনেল ডাইৰেক্টৰ, এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যন অফ ইণ্ডিয়াৰ মই নেশ্যনেল ডাইৰেক্টৰ, আৰু বোলছবি জগততো মোৰ 3টা প্ৰডাকশ্যন আছে বম্বেত। তাৰে 90 দশকত মই এখন হিন্দী চিনেমা বনাইছিলোঁ, দিল কে দাগ বুলি। তাৰপিছত মই সংঘাত বনাইছিলোঁ, অসমীয়া চিনেমা, কণ আৰু মন, আৰু তোমাৰ মৰমেৰে। এনেকৈ 3খন মই অসমীয়া চিনেমাও কৰিছিলোঁ। আৰু তোমাৰ মৰমেৰে গায়ত্ৰী মহন্ত আছিলে, যতীন বৰা আছিলে, বৰ্ণালী পূজাৰী আছিলে, পূৰবী বাইদেউ আছিলে, ৰাজীৱ গোস্বামী আছিলে। নামী দামী অসমৰ শিল্পীসকলক লৈ বনাইছিলোঁ। এতিয়াও মোৰ পৰিকল্পনা আছে বোলছবিৰ ক্ষেত্ৰত, কিন্তু মই বাস্তৱসন্মত কাহিনীৰ আধাৰতে বনোৱাৰ মোৰ পৰিকল্পনা আছে। ইণ্ডিয়ান আইকন এৱাৰ্ড আপুনি পাইছিলে, নেশ্যনেল আইকন এৱাৰ্ড। এয়া হৈ গ'ল চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ আণ্ডাৰত এটা অৰ্গেনাইজেশ্যন আছে, এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যন অফ ইণ্ডিয়া। এইটোৰ হেড অফিচ হ'ল কাৰ্ণাল, হাৰিয়ানা, দিল্লীতো আছে। তেওঁলোকে মোৰ মানে মই কেতিয়াবা সততে দুৰ্নীতিৰ বিষয়ে মাত মাতি থাকোঁ, আৰু সেই মান মতাৰ কাৰণে ছ'চিয়েল কাম কৰি থাকোঁ। যিজনে ইনজাষ্টিচ হৈছে, পাইছে, তেওঁক মই জাষ্টিচ দিবলৈ চেষ্টা কৰোঁ। এনেকুৱাবিলাক কাৰণত তেওঁলোকে মোক প্ৰথমতে তেওঁলোকে মোক ডিষ্ট্ৰিক্ট ডাইৰেক্টৰ দিলে, তাৰপিছত ষ্টেট ডাইৰেক্টৰ দিলে, তাৰপিছত নেশ্যনেল ডাইৰেক্টৰ দিলে। তো এইবিলাক সততাৰে কাম কৰি থাকোঁতে, সততা বুলি মই ক'বলৈ নাজানো, মানুহ মাত্ৰেই ভুল থাকে। তো এইবিলাক কৰ্মৰ মানে ফলস্বৰূপে মোক নেশ্যনেল আইকন এৱাৰ্ডটো দিলে। ইয়াৰ আগত দিলে মোক গ্ল'বেল গ্ল'ৰী এৱাৰ্ড। তাৰপিছত এনেকৈ তাৰ আগত দিছে মোক যোৰহাট সাংস্কৃতিক মঞ্চই যোৰহাট গৌৰৱ। তাৰপিছত মোক সাকুৱে দিলে সমাজ ৰত্ন। সাহিত্য সভাৰ মহিলা এটা উইংছ আছে, যিটো সাহিত্য সভাৰ দিগ্বলয় চৰা বুলি, তো তেওঁলোকে মোক সমাজ হিতৈষী বঁটা দিলে। এনেকৈ একাধিকবাৰ বহুত বঁটা মানে মোক সমাজৰ কাম কৰাৰ কাৰণে মানে ৰাইজৰ সহযোগত এই সংগঠনসকলে দিছে। আমি সততে দেখোঁ সমাজকৰ্মীসকল মিডিয়াৰ সন্মুখলৈ আহে। আমি কিন্তু প্ৰথম আহিছোঁ আপোনাৰ সন্মুখলৈ, আপুনি নীৰৱে কাম কৰি গৈছে। অসম চৰকাৰে এই ক্ষেত্ৰত আপোনাক কেনেধৰণৰ ৰূপায়ণ আগবাঢ়িব? অসম চৰকাৰে কেনেধৰণে আগবাঢ়ে তেওঁলোকে মোক কি বুলি ভাবে মই নাজানো। মই খালি I am believe on word। যিহেতু আপুনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে, কিন্তু অসম গভৰ্ণমেণ্টে এই ক্ষেত্ৰত আপোনাৰ নেগলিজেঞ্চ কৰিছে নেকি? নেগলিজেঞ্চ কৰা নাই, তেওঁলোক বিভিন্ন কামত ব্যস্ত হৈ আছে।
বিভিন্ন তেওঁলোকে হয়তো এইটো অৱগত হোৱা নাই মই কিটো পৰ্যায়ত কাম কৰি থাকোঁ। কাৰণ চৰকাৰ আৰু সৰ্বসাধাৰণতে এটা তেনেকুৱা অনুষ্ঠান বা এইবিলাক অনুষ্ঠান কাম কৰি থকা ব্যক্তিক মাজত কৰ্ডিনেটৰ প্ৰয়োজন হয়। এই কৰ্ডিনেটৰ এই মাধ্যমটোৱে হ'ল সাংবাদিক মাধ্যম। কিন্তু যিহেতুকে মই যে অকণমান দেৰি আগতে কৈ দিলোঁ আই বিলিভ অন ৱৰ্ক, মই কৰ্মত বিশ্বাস কৰোঁ, মই কৰ্ম কৰি যাওঁ। মই কেতিয়াবা 24 ঘণ্টালৈকে কাম কৰিবলগীয়া হয়, 24 আৱাৰ্ছ। আৰু কেতিয়াবা মোৰ 3-4 দিন মানে টোপনি ক্ষতি হয়। এইটো কাৰণে টোপনি ক্ষতি হয়, ৰাতি 12টা বজাৰ পিছত দিন আৰম্ভ হয় ফৰেনত, বাহিৰৰ দেশত। তো তেতিয়া ৰাতি মই কাম কৰিবলগীয়া হয়, ৰাতি কাৰণ আমাৰ ইয়াত দিন হয়। তো এনেকৈও দিন মানে পাৰ কৰিব লাগে 24 ঘণ্টাই। আৰু চৰকাৰখনো আপোনাৰ সমাজৰে কামত বৰ্তি হৈ আছে। চৰকাৰখনেও সমাজৰ কামত বৰ্তি হৈ আছে। তো চৰকাৰখনে যিটো এংগলত সমাজৰ কামত বৰ্তি হৈ আছে, ময়ো চৰকাৰৰ সমান পৰা নাই, কিন্তু মোৰ ক্ষুদ্ৰ প্ৰয়াসেৰে ময়ো এই কৰ্মৰ যোগেদি চৰকাৰখনক হয়তো অকণমান হ'লেও সহায় কৰিছোঁ। ধন্যবাদ। এয়া আছিল বিপুল হাজৰিকা। বিপুল হাজৰিকা এজন ব্যক্তি নহয়, আচলতে বহুকেইটা সংগঠনৰ আচলতে ভঁৰাল বুলি ক'ব লাগিব। অসম, ভাৰত তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইটা সংগঠনৰ তেখেত গুৰিধৰ্তা, আৰু তেখেতে যথেষ্ট কাম কৰিছে সমাজৰ হকে। তেখেতৰ এই প্ৰচেষ্টা অব্যাহত ৰাখক, আমি তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।